গুড মৰ্ণিং ফ্ৰেণ্ডছ। আপোনাৰ নামটো কি আছিলে? কি শইকীয়া লিখে? সুজিত ভৰালী। ইয়াত জগদুৱাত দোকান আছে তেখেতৰ। এইটো ভৰালী ৰিপেয়াৰিং চেণ্টাৰ আছে। ইয়াত আছে ভৰালী ৰিপেয়াৰিং চেণ্টাৰ জগদুৱাত। ইয়াত মানে ৰিপেয়াৰিং কৰি গাড়ী দেখিছে আছেই, অটো গোটেই যি আছে এই অটো এইখন। তেখেতে এটা বস্তু আনিছে, এইটো বস্তু চাবলৈ আহিছোঁ। এইটো বস্তু চাব আৰু খাম দেখিলে। এইটো মই পিছত তেখেতক সুধিম বাৰু কি বস্তুটো। মই দেখিহে আহিছোঁ, ক'ব জনাব। দেখি চাই লওক। জগদুৱাত চাবলৈ দেখিছোঁ। মই তাতৰ পৰা দেখাই যাব। এতিয়া মালিকক মই সুধোঁ বাৰু বস্তুটো কি। এইজন মালিক চব। এইটো অইল প্ৰেছাৰ মেচিন। এইটো ন অইল প্ৰেছাৰ মেচিন হয়। আপোনাৰ একদম সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ীলৈকে যিমানখিনি প্ৰেছাৰত কিনি পিনৰ পৰা ধৰিলে বেৰিং চেৰিং যিখিনি বস্তু প্ৰেছাৰত খুলিবলগীয়া হয় ইয়াতে খুলিব পৰা হ'ব। হয় হয়। গতিকে মানে গাড়ীৰ কোনো গাড়ীৰ কথা নাই, কোনোবা মেকানিকৰ গুৰিত খুলি পেলাই যোৰহাটত খুলিবলৈ নিয়াতকৈ প্ৰেছাৰত খুলিবলৈ নিয়াতকৈ ইয়াত জগদুৱাত তিনিআলি ভৰালী ৰিপেয়াৰিং চেণ্টাৰতে খুলিব পাৰিব। অঁ সেইটো বস্তু চাই লওক আপোনালোকে। একদম জেমেলাই নাই এতিয়া আনি লৈছে তেখেতে। এইটো কিমানমান পৰিলে আপোনাৰ? এইটো ইয়ালৈকে 175 পৰিলে। 75 175,000 মানে 1,75,000 টকা। এইটো ঘৰতে আছে, জগদুৱাত তিনিআলি আছে। এয়া গাড়ী ভালকৈ ৰৈ আছে মানুহ চব। গোটেই তিয়কৰ অটৰ চটৰ যি আহে মেচিন আছে, চব ইয়ালৈকে আহে। এজন বৰ ভদ্ৰ মানুহ, মানে একো মানে পইচা পাতি ইমান হেৰি নকৰে, তাৰমানে বেছি নকয়, যিটো লিমিট সেইটোহে লয়। অঁ আমি আকৌ যদি লাগে নেক্সট কৰিম দেই ভিডিঅ' আহি। হ'ব, থেংক ইউ।